আজি মই আপোনালোকক বনাই দেখাবলৈ লৈছো এয়া কচ মাছ আনিছিলো মই কচ মাছটো যেহেতু বহুত তেলি যে তেল বহুত ওলাই সেইকাৰণে মই ইয়াক বইল কৰি খাম আপুনি দেখিছে চৰ্বি কিমান আহিছে চৰ্বি এতিয়া মই আলু কাটি লম এখিনি কচ মাছখিনি ধুই ললো ভালকে এতিয়া আলুখিনি কাটি লওঁ তাৰ পিছত এয়া মই কেৰাহী পাতি লৈছো কেৰাহীত মই গৰম পানী দি দিছো গৰম পানীখিনি অকমান উতলা হওক তেতিয়া মই আলুখিনি ইয়াত দি দিম মই আজি বইল কেনেকৈ বনোৱা কচ মাছৰ বইল এটো আপোনাৰ দেখুৱাম কোন কি পদ্ধতিত মই বনাও কিবা সহজ পদ্ধতি বনাইও ভাল লাগে খোৱায়ো ভাল লাগে আৰু খোৱাটো বহুত ভাল লাগে সোৱাদপূৰ্ণ স্বাস্থ্যৰ কাৰণে ভাল ইমান গৰমতনো কিমান তেল মছলা দি খাব কেনে বইলকে বনা আজি এতিয়া মই আলুখিনি কাটি লওঁ ডখৰ ডখৰকে মই এটো সাইজতে কাটিছো আপোনালোকে পাৰে যদি অলপ ডাঙৰকে কাটিব পাৰে এতকো সৰুটোও কাটিব পাৰে মই মিডিয়াম সাইজত কাটিছো এতিয়া মই এই আলু কিডখৰ এতিয়া মই পানীখিনি উতলে যেতিয়া আলু দি দিছো এতিয়া আলুখিনি উতলিবলৈ দিম অকমান দেই তাৰ পিছতহে মই পিছৰ প্ৰসেসটো মই আপোনালোকক দেখুৱাই আছো অকমান দেই হিজিলক আলুখিনি মাছৰ বইল তৰকাৰীখন ধুনিয়াকে উতলি আছে এয়া মাছ বেছি জয় হেতাখন লৰাব নালাগে যেহেতু মাছ ভাগি যাব কাৰণ লাহেকে চাব লাগে এনেকে এতিয়া মই ইয়াতে এই কাটি লৈছিলো জলকীয়া কিটা দি দিম এতিয়া জলকীয়া দি দিলো ধুনিয়াকে ইয়াত মই পাত মছলা ব্যৱহাৰ কৰিম ইয়াত মই অন্য মছলা একো নিদু মছলা পাত এটা আছে মই আপোনালোকক দেখুৱাম এটো কিছুমানে বেসেল লিপ বুলি কয় ইংৰাজীত কিছুমানে খুস্কুদাৰ পত্তা কয় হিন্দীত আৰু কিছুমানে মই সুগন্ধিযুক্ত মছলা পাত বুলি কওঁ আৰু মই দেখুৱাইছো ৰব আপোনালোকৰ পাতটো এতিয়া ৰাতি বাইলে আহিব লগা হৈছে ওচৰতে বাইখন আৰু মছলা পাতটো কাৰণে আহিছো আপোনালোকক দেখুৱাম গজজোপা দিনত ভালকে এদিন দেখুৱাম বাৰু এইজোপা হল বেসেল লিপ ইয়া পাতটো মই এতিয়া মাছত দিম আপোনালোকে বইল মাংস বনালেও আপোনালোকে দিব পাৰে মাছতো দিব পাৰে বইল মাছ বনালে বইল মাংস বনালে এটো পাত ব্যৱহাৰ কৰিব পাৰে বিয়াত ধুনিয়া সেন্ট আছে ইয়াৰ সিঙি লওঁ কেটামান আগ দুজাটো আছে এই জাটো এটা আৰু এটো জাটো এটা এতিয়া মই ধুনিয়াকে মছলা পাতটো ধুই লওঁ এতিয়া এই মছলা পাতটো দি দিম মই ধুনিয়াকে বইল মাছত এতিয়া আৰু ইয়াত একো দিবলৈ প্ৰয়োজন নাই আৰু মান ধুনিয়া সেন্ট মাইছে এতিয়া মোৰ হৈ গল বইল মাছৰ তৰকাৰী এইদৰে বনাই চাব এনেদৰে খাই বহুত সোৱাদ হয় গৰম কালি এতিয়া গৰম যিমান পৰিছে বইল খোৱাটোৱে আমাৰ শৰীৰৰ কাৰণে স্বাস্থ্যৰ পক্ষে ভাল এটো কাৰণে প্ৰায় যিমান পাৰে বইল খাবলৈ চেষ্টা কৰিব আজিলৈ ভিডিওটো ইমানটা সামৰণি মাৰিছো ভিডিওটো যদি চাই ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব পাৰিলে শেয়াৰ কৰি দিব ভিডিওটো আজিলৈ ইমানটা সামৰণি মাৰিছো